বেবী পাৰ্চেলটা আহিলে আজি 5খন দিছে ন। কাপোৰটো একদমেই মানে নৰম বগা নহয়, দেখিবলৈও বহুত চফ্ট পুৰা চফ্ট হৈছে, একদম মিহি মানে ন। 5খন দিছে ন, আৰু জোখৰ হৈছে, মানে সৰুও নহয় ডাঙৰো নহয় বহলো নহয়, ইমান দিগদাৰ নাই, ইমান ধুনীয়া জোখৰ কাপোৰকেইখন। এসপ্তাহ লাগিলে ন আহোঁতে, বেছি লাগিলে। মাইনাটোৰ কাৰণে আমাৰ ডিটাৰজেণ্ট, তাৰ কাপোৰ ধোৱা, ডাঙৰ চাৰ্ফবোৰ দিলে মানে বেবী কাপোৰবোৰ বহুত মানে গাত গুটি উঠে, ফোঁহা হয় আৰু মানে বিজাই গাবোৰ, সেইকাৰণে ভয় লাগে ডাঙৰ চাৰ্ফ লগাবলৈ, সেইকাৰণে এইটো দিয়া হৈছিলে। এতিয়া আৰু তাৰ কাপোৰবোৰ এইটোৱে ধুব পৰা যাব। কিমান হয় 1 লিটাৰ, আজিৰ পৰা এইটোৱে ধুবা। আৰু এইকেইদিন ডেটল চাবোনে ধুই থকা হৈছিলে মাইনাটোৰ কাপোৰখিনি, আজি এইটো আহিলে যেতিয়া এইটোৱে ধুব পৰা যাব। বেবী ডিটাৰজেণ্ট এতিয়া নেক্সট টাইম ল'লে মানে 1 লিটাৰ নে কেই লিটাৰ? 1 লিটাৰ পাউচটো লৈ দিলে হ'ব। এইটো ভৰাই থৈ দিলে হ'ব, বটলটো নলওঁ, পাউচটো ল'ম। তাৰ এইকেইখন কাপোৰ কিন্তু বহুত ধুনীয়া লাগে, পচন্দ হৈছে দেই, ইমানেই মানে পচন্দ হৈছে, নৰম নহয়, ধুই দিলেতো আৰু কোমল হৈ যাব। আগতেও আহিছিলে, আগত কেইখন আছিলে? আগৰ 2খন আছিলে, 2খন, সেইখন অলপ ডাঠ হয়, এইখন 5খন, 6খন, সেইকেইখন ডাঠ আছিলে ন, সেইকেইখন একদম পাতল। বেবী কাপোৰবোৰ এনেকৈ অনলাইনে দিব লাগে আমাৰ, ভাল আহে এনেকুৱা ধৰণৰ কাপোৰবিলাক। এনেই পিন্ধা মানে গাৰ চোলাবোৰ, পেণ্ট চোলাবোৰ ইমান এটা হেৰি নহয়, ভৰসা কৰিব নোৱাৰি, কিন্তু এইবোৰ যে এই কাপোৰবোৰ $4.99। জনা নাই, এইটো ফুটা কৰিব লাগিব, তেতিয়া হ'ব। এইটো ফুটা কৰিব লাগিব। বেছিখনে কৰিব, এইটো আছেনে অকণমানি আছে? সেইটো নহয়, এইটো কৰিব লাগিব, এইটোকে ওলাব। একদম বক্কা, ধুইয়ে দিব। কাপোৰবোৰ আছেনে টিঙত থৈ দিয়া? নাই, ধুলোৱে, ধুলা? সেইখিনি ধুলো। কেলৈ এইটো ৰখিব লাগিছে, তুমি দেখোন কৈছিলা এইটো আহিলে ধুম। হেৰিয়ত থাকিলে আৰু কিমান বা দেৰি হয়, মানে হেৰি অকণমান নিদিলে মানে অলপমান কেঁচেমা গোন্ধ এটা থাকে ন কাপোৰত। পিন্ধি যাব তাৰ কাপোৰে আকৌ
ডাঙৰ ক'ব নাই এটাই ডাঙৰ হৈ যাবগৈ এইটো তাৰ কাপোৰহে অকল বেছি বেছি দিব নালাগে নহয় তিয়াই দিব দেই ভাত কেৰেলা ঘৰৰে মচন্দৰী আৰু পদুনা ইমানেই পালে আৰু নাই নহয় আমলখি নাখায় নহয় পোৱালীকেইটাই সেইকাৰণে এনেকৈ দি দিব লাগিব জলকীয়া লুণতে তো এইকেইটাৰ লগতে চাটনি বনাই দিব লাগিব পিঁয়াজবিলাক কেলৈ কাটি থৈছা পিঁয়াজ এইকেইটা মেটেকা ফুল মই খাব লাগিব এই নলাটোতে লাগি থাকে 4-5টামান সদায় 3 দিন 4 দিনৰ মূৰে আনো আৰু মই খাম মচন্দৰী পদুনা বেছি নাই বাৰীত অলপমান আছে এইকেইটাই 8-4টা চিঙি লোৱা হয় আৰু ইমানেই নাখায় এনেকৈ ল'ৰা ছোৱালীকেইটাৰ কাৰণে জ্বলা নোহোৱাকৈ পিচিম বুলি ভাবিছোঁ আমলখি সেইকাৰণে এনেকৈ দিছোঁ আকৌ পেটত যাব বুলি পোৱালীকেইটাই আমলখিয়ে নাখায় খাবলৈ ক'লে সেইকাৰণে এনেকৈ বুদ্ধি কৰি চাটনিকে বনাই দিওঁ আৰু আমলখি পৰি থাকে যে তলত আনি পেলাই অকণমান বইল কৰি এনেকৈ সেইবোৰ দেখিবলৈ ইমান বেয়া লাগে গুটি গুটি মানুহৰ গাত যেনেকৈ গুটি হয় তেনেকুৱা লাগে দেখিবলৈতো কেনেকৈ খাব পেলাই দিওঁ আৰু দেই কেলৈ হৈ যায় জানো এনেকুৱা অকণমান বইল কৰি মানে হেৰি কৰি থৈছিলোঁ শুকুৱাই থৈছিলোঁ পৰি থাকে যে তলত বেয়া লাগে এইবোৰ পেলাই দিবলৈ লোকচান কৰিবলৈ সেইকাৰণে মানে অকণমান বইল কৰি এনেকৈ শুকুৱাই থৈছোঁ আৰু কঁঠাল গুটি জনি মৰাই নাই এইখিনি আপোনাৰ বুঢ়া শিলিখা আমলখি ত্ৰিফলা বনাবলৈ অলপমান বনাই খালোঁ আৰু এইখিনি নোৱাৰিলোঁ এনেকৈ থৈ দিছিলোঁ এতিয়া ৰ'দত দিছোঁ অকণমান বইল কৰি আকৌ খাব লাগিব ত্ৰিফলা বনাইছিলোঁ ঘৰতে এইখিনি থৈ দিলোঁ কৰি এতিয়া পাউডাৰ কৰিব লাগিব খাবলৈ আমলখি শিলিখা আৰু কোমোৰা গুটি নিমখত দি থৈছিলোঁ কঁঠাল আনিছিলে লাষ্ট মানে কঁঠাল আৰু 2টা খালোঁ কঁঠালৰ গুটিকেইটা এনেকৈ ইমানেই ওলালে গুটি
শুকুৱাই থৈ দিছোঁ, এইকেইটা লাষ্টত খাব লাগিব আৰু পিটিকা চিটিকা। এই জলকীয়াটো খাবলৈ বহুত ভাল, এইটো জলকীয়া বহুত ভাল পাওঁ। এই জলকীয়াটো খাবলৈ ইমান ধুনীয়া নহয় গোন্ধটো। এইবিলাক ক'ত বগাইছে চাওক, এইটোতে দিয়া হৈছিলে বাচনটোত। এইজোপা তিতা কেৰেলা ধুনীয়াকৈ বগাইছে। এনেকৈ বগালে বস্তুবোৰ ইমান মৰম লাগে নহয়। কেৰেলা হ'লে মানে হ'ব বাৰু। ভোট জলকীয়াজোপা মই লগাইছিলোঁ যেনেকৈ, কিন্তু একেবাৰে চুই দিওঁতে পৰি গৈছে, কিছুমান বেয়া হৈ গৈছে জলকীয়া। মই নিজে লগাইছিলোঁ এজোপা জলকীয়া। লগাইছিলোঁ যেনেকৈ কষ্ট মেহনত কৰি পূৰা এনেকৈ। এতিয়া আৰু অলপমান মাটি, কেঁচা মাটি দিবলৈ পাব লাগিছিলে, ইয়াত গুৰিত দিব লাগিব। লাগিছে তেনেকৈ এই জলকীয়া। এইজোপা টিঙত দিছিলোঁ, লাগিছে এইজোপাতে জলকীয়া। এইবিলাক বেয়া হৈ যায়, বস্তুবোৰ মানে পৰি যোৱাটো ছিঙিয়ে দিম। পৰুৱা লাগে গুৰিতে, পৰুৱা লাগিলে জলকীয়াবোৰ ৰঙা হৈ যায়। মাটিখিনি টান হৈ গৈছে, খুচৰি দিব লাগিব। পানী দিয়া হোৱা নাই, কেঁচা মাটি অলপমান দি দিব লাগিব। উঠাই দিব লাগিব অলপমান কেঁচা মাটি, আৰু অলপমান কিছু খাৰ আছে দি দিব লাগিব। এইটো পাতটো খালে মানে চুগাৰৰ কাৰণে বহুত ভাল। কি নাম কৈছিলে, নামটো পটককৈ পাহৰিলোঁ। চুগাৰ মানে কণ্ট্ৰলত ৰাখে এইটো গছে, এইটো পাতে। মই সেইকাৰণে চাটনিতে দি দিওঁ, দুই এটা আগ ছিঙি পেলাই চাটনি তাটনি বনালে
চাটনি বনালে চাটনিটো দি দিম। এইটো লাগি আছে সৰু সৰু কণ জলকীয়া। বস্তু নাইকৈ লগালে মানে হৈয়ে যায় বাৰু, কিন্তু মানে ইয়াতে দি দিছিলোঁ মই অলপমান। এটা শিপাই আনি পেলাই লগাই দিছিলোঁ মাটিত, তেনেকৈ ভালদৰে পুতি। এটা শিপাতে ইমান ধুনীয়াকৈ হৈ গৈছে। এটা শিপা মাত্ৰ লগাইছিলোঁ। এইটো ভুঁই আমলখি, এইবিলাকো মেডিচিনৰ নিচিনাকৈ এটা এটা আগ দিও দিওঁ মই চাটনি বনালে। চাটনিতে মানে গুচি যায়, এনেকৈতো অন্যভাৱে নাখায় এইবিলাক, মানে সেইটোৱে বুদ্ধি কৰোঁ আৰু। ভাজি চাজি বনালে ভাজিত মিক্স কৰি দিওঁ ভুঁই আমলখি আগ। জোপা ক'লা জলকীয়া ৰুই দিছিলোঁ, ইয়াতে হৈছে আৰু ক'লা জলকীয়াটো। ক'লা মানে তুলসী জলকীয়া নেকি। জলকীয়া কেইজোপা বোলো যেনেকৈ ৰুলোঁ তেনেকৈ হ'ল দেই। বহুত জলকীয়াখিনি খালি পানী দিব লাগিব বুজিছে, পানী দিব লাগিব। অঁ, পানী দিব লাগিব, নতুন কেঁচা মাটি অলপমান দি দিব লাগিব নেকি। এইজোপাও বেলেগ গছ, এইজোপাটো লাগিছে। এইকেইটা যেনিবা ডাঙৰ অকণমান জলকীয়া। লাগিছে এইকেইটা অকণমান ডাঙৰ, ভাল এইকেইটা। এইটো পকি আছে, এটা লৈ যাওঁ নেকি খাবলৈ, আজি খাম এটা। ছিঙিবলৈ ভয়, গছবোৰ মানে লৰিবলৈ ভাল নহয় ৰ'দত। জলকীয়া কেইটামান পকি আছে, লৈ যাব লাগিছিলোঁ। কণ জলকীয়াটো খাবলৈ বহুত ভাল লাগে, বহুত ভাল পাওঁ মই। এই কণ জলকীয়া কেইটামান পকি আছে, ছিঙকচোন, ছিঙক না। এই আদা ওলাব নেকি ন? আদা অকণমান ওলাব নেকি? মোৰ চাটনিত আদা অকণমানো, আদা শেষ হৈ গ'ল, এতিয়া দিবলৈ নাই। অঁ, নেমু টেঙা এটা ছিঙকচোন। আদা অকণমান ওলোৱা হ'লে চাটনিত দিবলৈ। পকি আছে ন? অঁ, সেইফালে লাগি আছে, ডাঙৰ বুঢ়া হৈছেগৈ ন? এইটো এটা পকি আছিলে। আছে দেখোন, খাবলৈ হ'ল। সেইটো আনিব নি? লৈ আনক ছিঙি। বুঢ়া হ'ব লাগিব। এইটো আমলখিৰ লগত লাগি আছে আৰু নেমু টেঙা। ডাঙৰ ডাঙৰ হৈছে নেমুকেইটা। আমাৰ প্ৰথম লাগিছে যে নেমু, সেইকাৰণে ডাঙৰ হৈছে ন? য'তে ত'তে যোনফালে ডাল গৈছে নেমুৰ, সেইফালে লাগি আছে আৰু য'তে ত'তে ন? লাগিছিলে কেইবাটাও, নাইকৈ কেইবাটাও লাগিলে দেই নেমু টেঙা। হ'ব আৰু খাই থাকিবলৈ, নোহোৱাত খাই থাকিবলৈ হৈছে আৰু আমাৰ নেমু এটা এটাকৈ। আৰু ইমান ধুনীয়া নহয় নেমুকেইটা খাবলৈ। আদা অকণমান উলিয়ালোঁ মই। লাই খেতি কৰিলে আকৌ দেই, ৰাইজসকল। লাই মূলা অকণমান সিঁচি দিছিলোঁ ইয়াতে।
হৈছে আৰু অকণ অকণকৈ খাব পৰা যাব আৰু লাহেকৈ আন ছিজনৰ লাই জলকীয়া বহুত লাগে আৰু ইমান ডাঙৰ হৈ গৈছে নহয় জলকীয়াজোপা চাওকচোন এনেকৈ এইবোৰ ইমান ডাঙৰ হয় জানো এজোপা জলকীয়া ইমান ডাঙৰকৈ বাঢ়িছে নহয় চাওকচোন কেনেকৈ একদম ফুলি গৈছে জলকীয়াজোপা ইমানেই ডাঙৰ হৈছে জলকীয়াজোপা ছিঙিবলৈ দিগদাৰ আৰু ইমান বেছি লাগিলেও ছিঙিবলৈ দিগদাৰ হয় মইতো দিগদাৰে পাওঁ ছিঙিবলৈ এইবিলাক লাগি আছে তাৰপিছত পকিবগৈ আৰু পকিলে মানে ছিঙি ছিঙি আমনি লাগি যায় ইমান ডাঙৰকৈ গছ হয়নে জলকীয়া গছ ভুল লাগিছে দেই ভুলো লাগিছে মই এনেকুৱা জলকীয়া গছ মই দেখা নাই ইমান ডাঙৰ বহল হোৱা দেই এজোপা গছে 2-3 জোপা একেলগে থাকিলেও এটা বেলেগ কথা এজোপা গছে ইমান বহল ডাঙৰ হৈ গৈছে ন এনেকৈ গৈছে একদম ওপৰলৈকে এনেকৈ গৈছে ওপৰলৈকে এইয়া তালৈকে গৈছে অঁ অমিতা খাবলৈ হৈ গ'ল আমাৰ নাই এতিয়া কোমলীয়া হৈছে অলপমান বুঢ়া হৈ লওক ন আৰু অলপমান বুঢ়া হ'ব লাগিব হয় নাই এইবাৰ যে অমিতাবোৰ ইমান নিচিঙিব দেই পকাই পেলাই খাব লাগিব পকিবলৈ দিব লাগিব বুজিছে ওলালে ভেন্দিজোপা চাওঁতে চাওঁতে দেখিছেনে মানুহতো ওখ হৈ গ'ল বেঙেনা লাগিছে ইমান ওখ ভেন্দি জাহাজী কল ন জাহাজী কলটোকো বহুত দীঘল আকৌ ন কলডিলটো খাব পৰা যাব আকৌ ন কলডিলটো ছিঙিব না খাম নাই হয় এতিয়া ন কল লাগিছে জাহাজী কল বেঙেনা লাগিবলৈ আৰম্ভ হৈ গ'ল বেঙেনাজোপা মনে মনে ইমানেই হ'লগৈ আকৌ মই দেখাই নাই আপুনিতো গুৰিতে কাটি দিছিলে নিজে নিজে ওলালে আকৌ ন ভালে হৈছে দিয়ক খচ মৰা নাই যে জনি মৰা নাই আকৌ লাগি থাকিব খাই থাকিম ভালেই হৈছে খালি বেছিকৈ লাগিলে খাব নোৱাৰোঁ এইটোৱে দিগদাৰ পেলনি যায় লোকচান হয় এটা ভেন্দি আজি ছিঙিলে ভেন্দি অলপমান ন আকৌ কাইলৈ ছিঙিবলৈ হৈয়ে যাব এইকেইটা এইজোপা গোল নেমু নে কমলা নেজানো ইমান ধুনীয়াকৈ হৈছে নহয় চুকটো আমজোপাৰ তলতে কমলা নে গোল নেমু এজোপা অঁ আমজোপাৰ তলত থকাজোপা কমলা খাব পাৰিম ন তোমাৰতো অলপমান চিম্পুল ন সেইখিনি কি হৈ গ'ল মোৰ শাক হ'বলা কিবা খাওঁ ন খাওঁ নাখাওঁ শাক নোখোৱা যোনটো খোৱা চেপি দিয়া পূৰা শাকখিনি চেপি দিয়া ভিটামিন আছে নহয় মাংস খালা খালোঁ চেপি পেলাই ৰসটো খাই দিয়া
নাপায় বা বেগকেইটা ইমান গধুৰ গধুৰ দুইটাৰে বেগ থোৱা পানীতে লাগি আছিলে নে ভিডিঅ' বনাই মানে ঘামি এটাই মায়ে এইটো নলাকি ল'বলে আজি বহুত ৰ'দ দিছে আজি ৰ'দটো টান এইফালেও লাগি আছে ভোট জলকীয়া এইটো বগা হয় জলকীয়াটো ভোট জলকীয়াটো এইটো লাগি আছে ভোট জলকীয়া ইয়াতে আগফালৰ মানে পিয়ালিৰ কাষতে লাগি আছে কি কৰি আছ তই ইমান খাই নহয় তথাপিতো পেটটো ইয়াত চেপেটাই হৈ থাকে যিমান খালোঁ ইয়াত পেট চেপেটাই হৈ থাকিব হাঁহকেইটা গৰমতে ক'ত সোমাইছে দেখিছেনে তাত সোমাই আছে চাহ লৈ পেলাই এইবোৰ অজান্তিক বস্তু নহয় সিহঁতেও মানে নিজৰ আশ্ৰয়বোৰ বিচাৰি ল'ব ক'বলৈহে নাজানে কিন্তু নিজৰ আশ্ৰয় ধুনীয়াকৈ বিচাৰি ল'ব জানে জেতুকাজোপা ইমানেই দৰকাৰী মোৰ ইমান দৰকাৰী জেতুকাজোপা সদায় এই জেতুকাজোপাতে মানে বাৰে প্ৰতি এই কুন্দুলিজোপা নতুনকৈ উঠিছে ইয়াৰ তলত এয়া নতুনকৈ হৈ গৈছে আকৌ পখা মেলিছে বাৰে প্ৰতি মানে কুন্দুলিজোপাই ইয়াতহে জেগা পায় ওলমিবলৈ এই জেতুকাজোপাতে ওলমিব কুন্দুলিজোপাই অঁতৰালেও নাখায় কি যে কৰোঁ আঁতৰ নহয় এজোপা কুন্দুলি বাৰে জেতুকাজোপাকে দিগদাৰ দি থাকে মোক জেতুকা ইমান দৰকাৰ জেতুকাজোপা এনেকুৱা অৱস্থা কৰি পেলালেও কুন্দুলিজোপাই আৰু লাগেও নহয় এজোপা কুন্দুলি এইডোখৰতে ঢেৰ লাগে দেখিবলৈ অকণমানি কুন্দুলিজোপা গোটেই পাক খাই মেৰ খুৱাই জেতুকাজোপা অৱস্থাই বেয়া কৰি পেলালে এইখিনি জেতুকা পাবলৈ নাই ইমান কষ্ট লগাবলৈ দিগদাৰ উঠাবলৈ যি বা হৈছিলে হ'লেও মানে হেৰি নহয় কুন্দুলিজোপা আকৌ যেতিয়া মানে শুকাই যাব আকৌ ওলাই পৰে বাৰু জেতুকাজোপা পাতৰ লগত মানে মিলি থাকে যে ধৰিবই নোৱাৰে কুন্দুলিবোৰ এনেকৈ লাগি থাকে পাতৰ লগতে মিলি থাকে কুন্দুলি ধৰিবলৈ দিগদাৰ পাতৰ লগত মিচি থাকে কুন্দুলিবোৰ কি ইয়াতে লগাই থৈ দিছে মণিয়ে কাপটোতে কাপোৰখিনি ইয়াতে মেলি দিছোঁ ৰ'দ দিছে ৰ'দত শুকুৱালে মানে সিহঁতৰ কাপোৰবোৰ নুগোন্ধাই নহ'লে যিমান চেফাকৈ ধুলেও অলপমান মানে কেঁচেমা গোন্ধ এটা থাকেই ৰ'দটো দিলে মানে ৰ'দত শুকুৱাব পালে ভাল হয় কাপোৰ কেঁচুৱা কাপোৰ ধুই দিছিলোঁ কালি শুকুৱাই নাই বহুত দিন ভিডিঅ' দিব পৰা নাই কামৰ ভাৰ বনাব পৰা নাই সময় পোৱা নাই আজি বোলো এনেকৈ অকণমান টুকটাককৈ ঘৰৰে অকণমান কিবা অকণমান ইটো সিটো দেখুৱাই পেলাই বনাওঁ বুলি তেনেকৈয়ে মানে আৰম্ভ কৰিছোঁ আৰু সৰুকৈ অকণমান সৰু বুলিয়ে নহয় অকণমান আজি লং হৈছে উপায় নাই বহুত দিন দিয়া নাই যিহেতু গতিকে অকণমান লং কৰিছোঁ দীঘল কৰিছোঁ ভিডিঅ'টো বহুত দীঘলীয়া হৈছে খং ৰাগ
বেয়া নোপোৱাকৈ যাতে মোৰ ভিডিঅ'টো ৱাচ কৰি ভালকৈ শেষলৈকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব সকলোৱে। মই যিহেতু সকলোৰে ভিডিঅ' সুন্দৰকৈ চাওঁ শেষলৈকে, মোৰো ভিডিঅ' যাতে সকলোৱে সুন্দৰকৈ চায় সেই বুলিয়ে আজি ভিডিঅ'টো পঠালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান দীঘলীয়া ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ সকলোকে। বহুত দিন দিব পৰা নাই কাৰণে আজি বোলো দিওঁতে অকণমান দীঘলীয়া কৰোঁ বুলিয়ে কৰিলোঁ আৰু যাতে বেয়া নাপায়। আমনি লাগিলেও আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব আৰু সেয়াই আশা থাকিল। ইমানেই আছিলে আজি মোৰ ভিডিঅ'টো। চেহেৰাটো দেখুওৱা নাই আৰু মানে ইমানেই কিবা কিবি হৈ আছোঁ নহয়, ঘৰৰ কাম বনত ব্যস্ত হৈ। এইকণ সময় মোৰ কাম বহুত আছে। এতিয়া কেঁচুৱাটোক গা ধুৱাব লাগেই, কেঁচুৱাটোক গা ধুৱাব আছে। ইমান কামৰ ব্যস্ত মাজতো মই মানে আহি লৰালৰিকৈ অকণ কৰি মানে একদম দীঘলীয়া কৰি পেলালোঁ আৰু ভিডিঅ'টো। বহুত দিন মানে মই ভিডিঅ' দিয়া নাই যিহেতু, সেইকাৰণে মানে হেঁপাহ পলুৱাই আৰু বনাই লৈছোঁ আৰু অকণমান দীঘল কৰি। ইমানেই আছিলে মোৰ আজি ভিডিঅ', ইমানতে সামৰিছোঁ। আৰু কিমান দিনত দিব পাৰোঁ কোনো মানে ঠিকনা নাই আৰু ক'ব নোৱাৰিছোঁ এতিয়া। ভিডিঅ' যে আৰু বনাব পাৰিম, দিব পাৰিম। নামঘৰলৈও যাবলৈ পৰা নাই এইকেইদিন। চাফ চিকুণ হৈ নাড়ী সৰাৰ পাছত এইবোৰ ধুই পখালি ডলা খৰাহী পৰ্যন্ত ধুবলগীয়া হৈছে। কাপোৰ কানিটো বাদেই দিয়কচোন, ইমানেই কাম ভিৰ ভাৰ হৈছে, ওলাইছে নহয় এইকেইদিন। এতিয়া আৰু শুদ্ধি কামকণ কৰিবলৈ আছে, নাম পাতিবলৈ আছে। তাৰপিছত নামষাৰ পতাৰ পাছতে আজৰি হ'ম আৰু তাৰ আগত যে আকৌ এনেকৈ ভিডিঅ' বনাই দিব পাৰিম একো ভৰসা নাই আৰু। সেয়েহে আজি মানে অকণমান দীঘলীয়াকৈ কৰি দিলোঁ। ইমানেই আৰু ইমানতে থওঁ আৰু, বৰ বেছি দীঘলীয়া হৈ গৈ আছে।